মোৰ নাম পূজা। মই কলেজৰ এগৰাকী ছাত্ৰী আছিলোঁ। জুন মাহৰ সময় আছিল। মোৰ কলেজৰ গৰম বন্ধ চলি আছিল। সেই সময়তে মোৰ দেউতাৰ বন্ধুৰ ল'ৰা এজনৰ বিয়া আছিল আৰু বিয়াখনত আমাৰ পৰিয়ালৰ গোটেই সদস্য উপস্থিত থকাটো বহুতেই প্ৰয়োজনীয় আছিল। এতিয়া মোৰ ঘৰৰ সকলোৱে যাবলৈ সাজু হৈছিল, কিন্তু সকলোতকৈ ডাঙৰ সমস্যা এইটোৱেই আছিল যে ঘৰত কোন থাকিব আৰু ঘৰখন কোনে চোৱা চিতা কৰিব। কাৰণ আমাৰ গাঁওখনত এইটো সময়ত বহুত চুৰি হৈ আছিল। এইটো সপ্তাহৰ ভিতৰতে গাঁৱৰ ৩-৪ ঘৰ মানত চুৰি হৈছিল। ঘৰ বন্ধ কৰি বিয়া খাবলৈ গ'লে ঘৰত চুৰি হোৱাৰ সম্ভাৱনাই বেছি হৈ যায়। সেইকাৰণে পৰিয়ালৰ গোটেইকেইজন যোৱাটো সম্ভৱ হোৱা নাছিল। মোৰ দেউতাৰ সকলোতকৈ অন্তৰংগ বন্ধুৰ ল'ৰাৰ বিয়া আছিল। সেইকাৰণে মা দেউতা যোৱাটো খুবেই প্ৰয়োজনীয় আছিল। যদি মা দেউতা নাযায় তেনেহ'লে মোৰ দেউতাৰ বন্ধুৱে বহুত খং কৰিব। সেইকাৰণে তেওঁলোক যাবই লাগিব। সকলোৱে মিলি সিদ্ধান্ত ল'লোঁ যে ঘৰত ময়েই থাকিম। ময়ো বিয়ালৈ যাবলৈ বিচাৰিছিলোঁ, কিন্তু ঘৰত কোনো নাথাকিব। এয়া ভাবিয়েই মই বিয়ালৈ নগ'লোঁ আৰু ঘৰতে থাকিলোঁ। কিন্তু দেউতাই মোক ঘৰত অকলে এনেকৈ এৰি থৈ যাব কেনেকৈ? কাৰণ মই এজনী গাভৰু ছোৱালী আছিলোঁ। যদি আমাৰ ঘৰখনত চোৰ সোমায় তেনেহ'লে মই অকলে ছোৱালীজনীয়েনো কি কৰিম? দেউতাই এইবিলাক ভাবিলে আৰু তাৰপিছত দেউতাই তেওঁৰ সকলোতকৈ বিশ্বাসী বন্ধুজনক ফোন কৰিলে আৰু ক'লে যে ভাই ৰাজেশ, এটা কাম আছিলে। 2-3 দিনৰ কাৰণে আমি এখন বিয়ালৈ যাবলৈ ওলাইছোঁ আৰু ঘৰত মোৰ ছোৱালীজনী অকলেই থকাটো ভাল নহ'ব। সেয়েহে যদি তোৰ কোনো অসুবিধা নাই তেনেহ'লে তই এই 2 দিনৰ কাৰণে আমাৰ ঘৰত থাকি দিবলৈ পাৰিবিনে? তেওঁ ক'বলৈ ধৰিলে যে ইয়াতে চিন্তা কৰিবলগীয়ানো কি কথা আছে। যেনেকৈ মই এতিয়া মোৰ ঘৰৰ পৰা অফিচলৈ যাওঁ, তেনেকৈ সেই 2 দিন মই তোৰ ঘৰৰ পৰা অফিচলৈ গুচি যাম। এনেও মই ৰাতিহে ঘৰলৈ উভতো, সেয়েহে ৰাতি গৈ তোৰ ঘৰতে শুই যাম। খুৰাই আমাক সহায় কৰিব বুলি ক'লে আৰু খুৰাই ৰাতি আমাৰ ঘৰত শুম বুলি ক'লে। খুৰাই তেতিয়া দেউতাক ক'লে যে একো চিন্তা কৰিবলগীয়া কথা নাই, মই থাকিলে একো সমস্যাৰ সৃষ্টি নহ'ব। খুৰাৰ বিয়া 4 বছৰ আগতেই হৈছিল। তেওঁ খুৰীৰ লগত গুৱাহাটীতে থাকিছিল। পিছদিনা ৰাতিপুৱা মা আৰু দেউতাই গা পা ধুই বিয়া ঘৰলৈ যাবলৈ সাজু হৈ গ'ল। তাৰপিছত সন্ধিয়া সময়ত মা দেউতাই ঘৰৰ পৰা ওলাই গ'ল। যেতিয়া সন্ধিয়া খুৰা আমাৰ ঘৰলৈ আহিছিল তেতিয়া তেওঁ মোক সুধিলে যে মই কি খাম বুলি। মই তেতিয়া ক'লোঁ যে খুৰা অলপ পনীৰৰ চব্জি লৈ আহিব, কাৰণ মই পনীৰৰ চব্জি খাই বহুত ভাল পাইছিলোঁ। মই ভাত আৰু ৰুটি বনাই ৰাখিছিলোঁ। সন্ধিয়া যেতিয়া খুৰা আহি পাইছিলহি তেতিয়া তেওঁৰ লগত পনীৰৰ চব্জিও লৈ আহিছিল। খুৰা তাৰ পৰা অহাৰ পিছত বহুত ভাগৰি পৰিছিল। খুৰাই কৈছিল যে তুমি খানা দিয়া, মই হাত ভৰি ধুই আহোঁগৈ। ইয়াৰ আগতেও খুৰাই আমাৰ ঘৰলৈ বহুতবাৰ আহিছিল, সেইকাৰণে মই তেওঁৰ লগত অলপ ফ্ৰী হৈ গৈছিলোঁ। খুৰা আৰু মোৰ সম্পৰ্ক ভিনদেউ আৰু খুলখালিৰ দৰেই আছিল। খুৰাই নিজৰ বেগটো ৰাখিলে আৰু হাত মুখ ধুবলৈ বুলি গুচি গ'ল। তেতিয়াই মই ভাত বাঢ়িলোঁ। খুৰাই হাত মুখ ধুই আহিলে আৰু তাৰপিছত আমি একেলগে বহি খানা খালোঁ আৰু কথা পাতিবলৈ ধৰিছিলোঁ। খুৰাই মোক ক'বলৈ ধৰিলে যে পূজা, তুমি দেখিবলৈ আগতকৈ বহুত ধুনীয়া হৈ গৈছা। তোমাক দেখিতো মোৰ কলেজৰ দিনৰ কথাবিলাকলৈ মনত পৰি গ'ল। যেতিয়া মোৰ গাৰ্লফ্ৰেণ্ড আছিলে, মোৰ গাৰ্লফ্ৰেণ্ড যদিও দেখিবলৈ তোমাৰ দৰেই আছিল। মোৰ কলেজৰ সকলো ল'ৰাই তাইৰ কাৰণে পাগল হৈ গৈছিল, কিন্তু তাই মোৰ কাৰণেহে পাগল আছিল। খুৰাৰ কথা শুনি মই হাঁহিবলৈ ধৰিলোঁ আৰু ক'লোঁ যে খুৰা, আপুনিতো এতিয়াও হেণ্ডছম হৈয়ে আছে। আপোনাৰ চাগে এতিয়াও গাৰ্লফ্ৰেণ্ড আছে। খুৰাই ক'বলৈ ধৰিলে, নাই পূজা, যেতিয়াৰ পৰা মোৰ বিয়া হ'ল তেতিয়াৰে পৰা মই এজনীকে নিয়ন্ত্ৰণ কৰিবলৈ পৰা নাই। এনেকৈ কৈ খুৰাই হাঁহিবলৈ ধৰিলে। মই খুৰাক সুধিলোঁ যে খুৰা, আপুনি গাখীৰ খাব নেকি? তেতিয়া খুৰাই মোৰ ফালে চাবলৈ ধৰিলে আৰু ক'লে, আছে যদি আনা, অলপ মই খাই দিম। মই পাকঘৰলৈ গৈ গাখীৰ লৈ আহিলোঁ আৰু খুৰাক খাবলৈ দিলোঁ। খুৰাই গাখীৰখিনি খালে আৰু ক'বলৈ ধৰিলে, পূজা, গাখীৰখিনি ভাল মিঠা, আৰু তাৰপিছত মোৰ লগত ধেমালি কৰিবলৈ ধৰিলে। মই খুৰাক ক'লোঁ যে খুৰা, আপুনিতো চাগে ঘৰত সদায় গাখীৰ খায়। খুৰাই মোৰ কথা বুজি পাই গ'ল আৰু হাঁহিবলৈ ধৰিলে। তাৰপিছত আমি একেলগে বহি খানা খালোঁ। খানা খোৱাৰ পিছত খুৰাই নিজৰ মোবাইলটো উলিয়াই কিবা চাবলৈ ধৰিলে আৰু মই পাকঘৰলৈ গৈ কাম কৰিবলৈ ধৰিলোঁ। কাম কৰা খোৱাৰ পিছত খুৰা আৰু মই ৰাতি 12 বজালৈকে নানা ধৰণৰ কথাবিলাক পাতি থাকিলোঁ। খুৰাই মোৰ লগত ইমানেই ধুনীয়াকৈ কথা পাতি গৈছিল যে কথা পাতি থাকোঁতে কিমান সময় পাৰ হৈ গৈছিল গমেই পোৱা নাছিলোঁ। তাৰপিছত মই মোৰ কোঠালৈ গৈ শুই থাকিলোঁ আৰু খুৰা নিজৰ কোঠাতে শুই গ'ল। ৰাতিপুৱা মই সোনকালে উঠি নাস্তা বনাবলৈ ধৰিলোঁ, কিন্তু মই দেখিলোঁ যে খুৰা এতিয়াও উঠা নাই। মই খুৰাক মাত দিবলৈ ধৰিলোঁ, খুৰা, আপোনাৰ অফিচ দেৰি হ'ব, সোনকালে উঠক। কিন্তু খুৰা হয়তো কালি নিশা দেৰিলৈকে খোৱাৰ কাৰণে খুৰা গভীৰ টোপনিত শুই আছিল।
আৰু তেওঁ মোৰ মাতটো শুনি পোৱা নাছিল। এতিয়া মই খুৰাৰ কোঠাৰ ভিতৰলৈ গ'লোঁ আৰু তেওঁক মাত লগাবলৈ ধৰিলোঁ। তাৰপিছত মই খুৰাৰ কম্বলখন গুচাই দিলোঁ। তেতিয়াই মোৰ চকু খুৰাৰ এনেকুৱা ঠাইত পৰিল যিটো দেখি মই নিজেই লাজ পাই গ'লোঁ। মই অলপ দেৰিলৈকে এনেই খুৰাক চাই আছিলোঁ। তাৰপিছত মোৰ মনত যি টি কথাবিলাক আহিবলৈ ধৰিছিল। তেতিয়া খুৰাই হঠাতে সাৰ পাই গ'ল। খুৰাই ক'লে, আৰে পূজা। মই খুৰাৰ ফালে চাই আছিলোঁ। খুৰা, এতিয়া উঠক, আপোনাৰ দেৰি হ'ব অফিচলৈ। খুৰাই ফোনটোৰ ফালে চালে আৰু ক'লে, বাপৰে বাপ, বহুত দেৰি হৈ গ'ল। মই ক'লোঁ যে আপুনি সোনকালেই গা ধুই আহক, আপোনালৈ নাস্তা ৰেডি কৰি আছোঁ। খুৰাই বাথৰুমলৈ গ'ল আৰু গা পা ধুই ৰেডি হৈ গ'ল। খুৰাই দৌৰাদৌৰিকৈ নাস্তা কৰিলে আৰু মই তেওঁৰ টিফিন পেক কৰি দিলোঁ। নাস্তা শেষ কৰাৰ পিছত খুৰা অফিচলৈ বুলি ওলাই গুচি গ'ল। এনেকৈয়ে তাৰপিছত মই ঘৰবিলাক চাফা কৰিবলৈ ধৰিছিলোঁ। আজি ঘৰত কোনো নাই, সেয়েহে ঘৰখন একেবাৰে নিৰ্জন হৈ আছিল। ঘৰ চাফা কৰি গা পা ধুই মই নাস্তা কৰিলোঁ। দুপৰীয়া তেনেকৈ 2 বাজি গৈছিল। তেতিয়া মই ভাবিলোঁ যে অলপ দেৰি কিতাপকে পঢ়োঁ। 4 বজালৈকে কিতাপ পঢ়িলোঁ আৰু তাৰপিছত মোবাইল চলাবলৈ ধৰিলোঁ। ফোন চলাই চলাই কেতিয়া শুই গ'লোঁ মই গমেই নাপালোঁ। 1 ঘণ্টাৰ পিছত যেতিয়া মই সাৰ পালোঁ তেতিয়া দেখিলোঁ যে খুৰা অহাৰ সময় হৈ গৈছে। শুই শুই মই গোটেই মানুহজনী ঘামতে তিতি গৈছিলোঁ। তেতিয়া মই ভাবিছিলোঁ যে এবাৰ গা ধুই আহোঁ। গা ধুই মই আজি এযোৰ ধুনীয়া কলা ৰঙৰ ড্ৰেছ পিন্ধি আছিলোঁ। সেই ড্ৰেছযোৰ মোৰ ফেভৰেট আছিল আৰু মোৰ গাত ধুনীয়াকৈ ফিটিং হৈ গৈছিল। তাৰপিছত মই অলপ মেকআপ কৰিলোঁ। তেতিয়ালৈকে ঘৰলৈ খুৰাও আহি পাইছিলহি। যেতিয়া আহি তেওঁ মোক মাত লগালে তেতিয়া মই কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। যেতিয়াই মই বাহিৰলৈ আহিলোঁ, খুৰাই মোক দেখি একেবাৰে নিথৰ হৈ মোৰ ফালে চাই থাকিল আৰু ক'বলৈ ধৰিলে, আৰে পূজা, আজিতো তোমাক বৰ ধুনীয়া লাগিছে। তোমাক দেখাৰ লগে লগে মোৰ ডেকাকালৰ দিনবিলাক মনত পৰি গ'ল। মই দেখিলোঁ আৰু অনুভৱ কৰিলোঁ যে খুৰাই মোক এক বেলেগ দৃষ্টিৰে চাই আছিল। হঠাতে মোৰ চকুটো সেই ঠাইত পৰিছিল যি দেখি মোৰ একেবাৰে লাজ লাগি গৈছিল। খুৰাই মোৰ ফালে বৰ ধ্যানেৰে চাই আছিল। সেয়া মোৰ ভালো লাগিছিল। খুৰাৰ মুখেৰে মোৰ প্ৰশংসা শুনি মই ভিতৰি ভিতৰি উৎফুল্লিত হৈ পৰিছিলোঁ, যেন কোনোবাই মোৰ শৰীৰত জুইহে লগাই দিছিল। কিন্তু মই তাৰ পিছতো শান্ত হৈ থাকিলোঁ, কাৰণ তেওঁ মোৰ খুৰা আছিল। তাৰপিছত খুৰাই মোক ক'বলৈ ধৰিলে, পূজা, মই হাত মুখ ধুই আহোঁ, তুমি ভাত বাহাগৈ। মই তেতিয়া ক'লোঁ যে হ'ব বাৰু খুৰা, কিন্তু এটা কথা, আপুনি অলপ দেৰি ৰ'বলৈ লাগিব, কাৰণ মই এতিয়া ভাত ৰান্ধিবলৈ লৈছিলোঁহে। তেতিয়া খুৰাই ক'লে যে ঠিক আছে বাৰু, তুমি ভাত ৰান্ধা, তেতিয়ালৈকে মই অলপ জিৰণি লওঁ। মই ক'লোঁ যে ঠিক আছে খুৰা। খুৰাই তাতে চোফাত বহি আৰাম কৰিবলৈ ধৰিলে আৰু মই ভাত ৰান্ধিবলৈ পাকঘৰলৈ বুলি গুচি গ'লোঁ। য'ত খুৰা বহি আছিল তাৰ পৰা পাকঘৰটো ধুনীয়াকৈ দেখা গৈছিল। মই বাৰে বাৰে পিছলৈ ঘূৰি চাই দেখিছিলোঁ যে খুৰাৰ নজৰ মোৰ ওপৰতে আছিল। তেওঁ মোক এনেকৈ চাই থকাটো মোৰ বহুতেই ভাল লাগিছিল, কাৰণ খুৰাই ইয়াৰ আগতেও 2-3 বাৰ আমাৰ ঘৰলৈ আহোঁতে মোৰ লগত বহুত ফ্ৰী হৈ কথা পাতিছিল। মোৰ তেওঁৰ লগত সময় কটাই বহুত ভাল লাগিবলৈ ধৰিছিল। সেইকাৰণে তেওঁ মোক এনেকৈ চাই থকা কাৰণে মোৰো ভাল লাগিছিল। তেতিয়াই হঠাতে লাইটটো গুচি গৈছিল। তাৰোপৰি ইমান গৰম আছিল যে মই ঘামেৰে তিতি গৈছিলোঁ। তেতিয়া খুৰাই নিজৰ মোবাইলৰ টৰ্চ জ্বলাই পাকঘৰলৈ আহি গ'ল আৰু মোক ক'বলৈ ধৰিলে, পূজা, আজি বহুত গৰম হৈছে। মই ক'লোঁ, অঁ খুৰা। তাতে আকৌ লাইটটোও গুচি গ'ল। আমাৰ ঘৰত ইনভাৰ্টাৰো নাই। খুৰাই মোক টৰ্চৰ পোহৰ দেখালে আৰু মই মমবাতি এডাল জ্বলাই পাকঘৰত ৰাখি দিছিলোঁ। খুৰাই ক'বলৈ ধৰিলে, পূজা, আমি একেবাৰে ঘামেৰে তিতি গৈছোঁ। মই অলপ তোমাক সহায় কৰি দিওঁ নেকি? ময়ো বৰ অশান্তি পাই আছিলোঁ। মই ক'লোঁ যে অঁ খুৰা, অলপ সহায় কৰি দিয়ক। খুৰাই মোক ভাত বনোৱাত সহায় কৰিবলৈ ধৰিলে। মই আৰু খুৰাই মিলি ভাত বনালোঁ। অলপ সময়ৰ পিছতে লাইটটো আহি গ'ল। খুৰাই তেতিয়া মোৰ ফালে চাবলৈ ধৰিছিল। ঘামেৰে তিতি যোৱা কাৰণে মোৰ শৰীৰটো স্পষ্টকৈ দেখা গৈছিল। তেতিয়া ময়ো অলপ তেওঁৰ ফালে ঘূৰি চালোঁ, যাতে তেওঁ মোক ভালকৈ চাবলৈ পাৰে। তাৰপিছত মই খুৰাক ক'লোঁ, খুৰা, আপুনি অলপ বহক, খানা হ'বই এতিয়া। কিছু সময়ৰ পিছত ভাত বনাই ৰেডি হৈ গ'ল। পাকঘৰৰ পৰা ওলাই আহি মই ভাবিলোঁ যে ভাত খোৱাৰ আগতে গাটো ধুই আহোঁ। খুৰাই চোফাতে বহি মোবাইল চাই আছিল। মই খুৰাক ক'লোঁ, খুৰা, মই গাটো ধুই আহোঁ। খুৰাই ক'লে যে ঠিক আছে, যোৱা। মই গা ধুই এটা শ্বৰ্ট ফ্ৰক পিন্ধিলোঁ। সেই ফ্ৰকটো আকৌ খুৰাই মোৰ জন্মদিনত দিছিল। যেতিয়া মই সেই ফ্ৰকটো পিন্ধি আহিলোঁ তেতিয়া খুৰাই মোক দেখি একেবাৰে নিথৰ হৈ চাই আছিল। তেওঁ ক'লে যে এইটো মই যে জন্মদিনত দিছিলোঁ সেই ফ্ৰকটোৱে নহয় জানো? মই ক'লোঁ যে হয় খুৰা, আপুনিয়েই দিয়ে। এইটো পিন্ধি মোৰ বহুত ভাল লাগে। খুৰাই ক'লে, সঁচাকৈ এই ড্ৰেছত তোমাক দেখিবলৈ বহুত ধুনীয়া লাগিছে। তোমাক এতিয়া চাই থাকিবলৈ মন গৈছে মোৰ। এতিয়া তেওঁৰ কথাটো শুনি মই একেবাৰে লাজত তলমূৰ কৰিছিলোঁ।
তাৰপিছত মই আৰু খুৰাই মিলি ভাত বনালোঁ আৰু নানা ধৰণৰ কথা পাতিলোঁ। পাকঘৰৰ কাম শেষ কৰি মই খুৰাৰ কোঠালৈ গৈ তেওঁৰ লগত কথা পাতিবলৈ ধৰিলোঁ। কিছু সময় কথা পতাৰ পিছত খুৰাই হঠাতে মোক ক'লে, পূজা, তোমাৰ কান্ধত মকৰা এটা আছে। তেওঁৰ কথাত মই থতমত খাই উঠিলোঁ আৰু ভয়তে খুৰাৰ কাষত লাগি বহিছিলোঁহি। মোক দেখি তেতিয়া খুৰাই হাঁহিবলৈ ধৰিলে। আৰে মইতো তোমাক এনেই ধেমালিহে কৰিছিলোঁ, তুমি সঁচাকৈ ভয় খাই গ'লা। মই ক'লোঁ যে খুৰা, এনেকুৱা ধেমালি আৰু কেতিয়াও নকৰিব, মোৰ মকৰালৈ বহুত ভয় লাগে। তেতিয়াও মই খুৰাৰ কান্ধত ধৰি আছিলোঁ। মই অলপ লাজ কৰি তেওঁৰ পৰা অলপ দূৰলৈ গুচি গ'লোঁ। মই খুৰাক চৰি বুলি ক'লোঁ, কিন্তু খুৰাই কৈছিল যে আৰে পাগলি, কোনো কথা নাই, এনেও মই তোমাক মোৰ সৰু খুলখালী বুলিয়েই ভাবোঁ। এনেকৈ কৈ খুৰাই মিচিকে হাঁহি দিছিল। তাৰপিছত খুৰাই ক'লে যে আজি তুমি মোৰ ইয়াতে শুই যোৱা, কাৰণ তুমি বহুত ভয় খাই আছা। তেওঁৰ কথাত মই অলপ সময় ভাবিবলৈ ধৰিলোঁ। তাৰপিছত মই মনে মনে খুৰাৰ ওচৰলৈ গৈ বহিলোঁ। তেতিয়া আকৌ এবাৰ লাইটটো গুচি গ'ল। ৰাতি প্ৰায় 11 মান বাজি গৈছিল তেতিয়া। খুৰাই তেতিয়া নিজৰ মোবাইলৰ লাইটটো অন কৰি দিলে আৰু তাৰপিছত ক'লে যে ব'লা আজি চাদৰ ওপৰতে শুই যাওঁ। তেওঁৰ সেই কথাত ময়ো মান্তিক হৈ গ'লোঁ। খুৰাই আঁঠুৱা আৰু কাপোৰ লৈ চাদৰ ওপৰলৈ আহিলে। চাদৰ ওপৰতো বহুত গৰম আছিলে আৰু লাইটটো এতিয়ালৈকে অহাই নাছিল। তেতিয়া আমাৰ হাতত আৰু বেলেগ ৰাস্তাই নাছিল। কিছু সময় তেনেকৈ বাগৰি থাকোঁতে মই আকৌ ঘামিবলৈ ধৰিছিলোঁ। তেতিয়া মই খুৰাক ক'লোঁ যে খুৰা, ইয়াতো আজি বহুত গৰম। তেতিয়াই খুৰাই মোক ক'লে যে পূজা, তুমি যদি বেয়া নোপোৱা এটা কথা কওঁ। তেতিয়া মই ক'লোঁ যে খুৰা কওক। তেতিয়া খুৰাই ক'লে যে তুমি এটা পাতল নাইটি পিন্ধি লোৱা, তেতিয়াহ'লে তোমাৰ গৰম বেছি নালাগিব। ময়ো সেয়াই ঠিক বুলি ভাবিছিলোঁ, কিন্তু মোৰ অলপ কথাটো আচহুৱা যেন অনুভৱ হৈছিল। তাৰপিছত মই তললৈ গ'লোঁ আৰু গা ধুই এটা পাতল নাইটি পিন্ধি আহিলোঁ। যেতিয়া মই চাদৰ ওপৰলৈ গৈছিলোঁ, তেতিয়া খুৰাই একেৰাহে মোৰলৈ থৰ লাগি চাই ৰ'ল। খুৰাই মোক ক'বলৈ ধৰিলে, আজি তোমাক দেখি নাজানো মোৰ মনৰ ভিতৰত কি হ'বলৈ ধৰিছে। পূজা, কি তুমিও সেয়া অনুভৱ কৰিবলৈ পাৰিছা নেকি? মই ক'লোঁ, মই একো বুজা নাই খুৰা, আপুনি কি ক'বলৈ বিচাৰিছে? খুৰাই ক'বলৈ ধৰিলে, যেতিয়াই তোমাৰ খুৰীয়ে এনেকুৱা নাইটি পিন্ধি মোৰ ওচৰলৈ আহে, তেতিয়া মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰোঁ। আৰু আজি যেতিয়া তোমাক এইটো ড্ৰেছত দেখিছোঁ, তেতিয়া মোৰ মনৰ ভিতৰতো কিবা অনুভৱ হ'বলৈ ধৰিছে। কি তুমি বুজিবলৈ পাৰিছা নেকি? সেই কথা শুনি মই তলবোৰ কৰিছিলোঁ। তাৰপিছত খুৰাই মোক তেওঁৰ ওচৰত বহিবলৈ ইংগিত দিলে। তেতিয়া মই গৈ তেওঁৰ ওচৰত বহিছিলোঁ। খুৰাই মোক সুধিবলৈ ধৰিলে, কি কলেজত তোমাৰ কোনোবা বয়ফ্ৰেণ্ড আছেনে নাই? তেতিয়া মই ক'লোঁ যে নাই খুৰা, মোৰ কোনো বয়ফ্ৰেণ্ড নাই। মই এতিয়া পঢ়া শুনা কৰি আছোঁ, এইবিলাকৰ মাজত সেইবিলাক সময়ো মই কেনেকৈ নাপাম? খুৰাই ক'লে, পূজা, এতিয়াতো তুমি গাভৰু হৈছা, এইটো বয়সত সঁচাকৈ তোমাৰ কোনো বয়ফ্ৰেণ্ড নাইনে বাৰু? এইটো বয়সততো প্ৰত্যেকবিলাক ছোৱালীয়ে কাপোৰৰ দৰে বয়ফ্ৰেণ্ডবিলাক সলনি কৰি থাকে, আৰু তুমি এতিয়াও আগৰ জামানাৰ জীৱন কটাই আছা। তেওঁৰ কথাত মোৰ অলপ লাজ লাগি গ'ল আৰু মই মনে মনে থাকিলোঁ। তাৰপিছত খুৰাই মোৰ হাতখন নিজৰ হাতত ৰাখি ক'লে, তোমাৰ কেতিয়াও মন নাযায় নেকি কেতিয়াবা কোনো পুৰুষৰ সৈতে সময় কটাবলৈ? তেতিয়া মই ক'লোঁ যে খুৰা, এতিয়ালৈকে তেনেকুৱা কোনো পোৱাই নাই। তেতিয়া খুৰাই ক'লে, বাৰু তুমি মোক এইটো কথা কোৱা যে মোক তোমাৰ কেনেকুৱা লাগে? মই ক'লোঁ যে খুৰা, আপুনিতো বহুতেই বেছি হেণ্ডছম। তেতিয়া খুৰাই ক'লে, বাৰু এতিয়া কোৱা যে মোৰ লগত কথা পাতি তোমাৰ কেনেকুৱা লাগে? মই তেতিয়া ক'লোঁ যে খুৰা, আপোনাৰ লগত কথা পাতি বহুত ভাল লাগে। এয়া শুনাৰ লগে লগে খুৰাৰ মনত এটা দুষ্ট হাঁহি জিলিকি উঠিছিল আৰু তাৰপিছত তেওঁ মোক তেওঁৰ দুবাহুৰ মাজত লৈ লৈছিল। মোৰ ভিতৰি ভিতৰি মনটো উত্ৰাৱল হৈ পৰিছিল। ময়ো নিজৰ ওপৰত এতিয়া নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিলোঁ। ময়ো তেওঁৰ কাৰ্যত কোনো ধৰণৰ বিৰোধ কৰা নাছিলোঁ। খুৰাৰ দুবাহুৰ মাজত মই নিজকে সুৰক্ষিত অনুভৱ কৰিছিলোঁ। তাৰপিছত খুৰাই ক'লে যে পূজা, কি মই তোমাৰ লগত অলপ সময় কটাবলৈ পাৰিমনে? চোৱা, যদি তুমি সন্মতি দিয়া তেতিয়াহে এইটো কথা ঠিক হ'ব। যদি তোমাৰ মন নাই তেনেহ'লে কোনো কথা নাই। মই তোমাকতো এইটোৱে বিচাৰিছিলোঁ যে তুমি গাভৰু কালৰ সেই দিনটো অনুভৱ কৰা, যি আজিকালিৰ ছোৱালীবিলাকে কৰে। মই তেতিয়া লাজ অনুভৱ কৰি ক'লোঁ, খুৰা, আপুনি যি ভাল দেখে। সেয়া শুনাৰ লগে লগে খুৰাই মোক সেই সুখ দিবলৈ ধৰিলে, যাৰ মই বহুদিনৰ পৰা অপেক্ষা কৰি আছিলোঁ। খুৰাৰ লগত এতিয়া মোৰ বহুত ভাল লাগিবলৈ ধৰিছিল। কিছু সময়ৰ পিছতে আমি দুয়ো সেই স্থানত উপস্থিত হৈছিলোঁ। কিছু সময় পিছত খুৰাই মোক তেওঁৰ কলেজৰ ঘটনা কিছুমান শুনাবলৈ ধৰিলে আৰু সেই নিশা আমি দুয়ো কথা পাতি পাতি শুই গ'লোঁ। পিছদিনা ৰাতিপুৱা যেতিয়া উঠিলোঁ, তেতিয়া মই লাজতে খুৰাৰ চকুলৈ চাই একো ক'ব পৰা নাছিলোঁ। খুৰাই তেতিয়া ক'লে যে পূজা, কোনো চিন্তা নকৰিবা, যিবিলাক হৈছিল সেয়া আমাৰ দুয়ো সহমতিতহে হৈছিল। যদি তুমি পিছলৈও মোৰ লগত সময় কটাবলৈ বিচাৰা তেনেহ'লে তুমি মোক ক'বলৈ পাৰা।
তাৰপিছত সেই কাৰ্য তেনেকৈ আৰম্ভ হ'বলৈ ধৰিছিল। লাহে লাহে সময়বিলাক এনেকৈ পাৰ হ'বলৈ ধৰিলে আৰু খুৰাৰ লগত মোৰ সম্পৰ্কটো আগবাঢ়িবলৈ ধৰিছিল। এনেকৈয়ে এবছৰ পাৰ হৈ গ'ল। তাৰপিছত এদিন মোৰ মাৰ সন্দেহ হ'বলৈ ধৰিলে। মায়ে তেতিয়া মোক তেওঁৰ ওচৰত বহুৱালে আৰু সুধিবলৈ ধৰিলে যে পূজা, এইবিলাক কি চলি আছে? মই তেতিয়া মাক ক'লোঁ যে মা, তুমি কি হোৱাৰ কথা কৈ আছা? তেনেকুৱাতো ক'তো একো হোৱা নাই, আপুনি কিবা ভুল ভাবিছে। তেতিয়া মায়ে ক'লে, ঠিকে আছে, মই তোমাৰ কথাত বিশ্বাস কৰিছোঁ বাৰু, কিন্তু মই যদি পিছত কিবা গম পাওঁ তেতিয়াহে চাবা। এনেও এতিয়া তুমি ডাঙৰ হৈ আহিছা, মোৰ এনেকুৱা লাগিছে তোমাক বিয়া দিয়াটোৱেই ভাল হ'ব। মাৰ কথাটো শুনি তেতিয়া মোৰ বহুত ভয় লাগি গ'ল। সন্ধিয়া সময়ত হঠাতে খুৰাৰ ফোন আহিলে। মই তেতিয়া খুৰাক সকলো কথাবিলাক কৈ দিছিলোঁ। খুৰাই ক'লে যে তুমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, মই কিবা এটা কৰিম। পিছদিনা খুৰা ঘৰলৈ আহিল আৰু মাৰ লগত কথা পাতিবলৈ ধৰিলে। তেওঁ তেতিয়া ক'বলৈ ধৰিলে যে বৌ, পূজা এতিয়া ডাঙৰ হৈ আহিছে, মোৰ এনেকুৱা লাগিছে তাইক এতিয়া বিয়া দিয়াৰ সময় হৈ গৈছে। মোৰ দৃষ্টিত এজন ল'ৰা আছে, ল'ৰাজন বহুতেই ভাল। মোৰ মায়ে সুধিলে, ল'ৰাজন কোননো? তেতিয়া খুৰাই ক'লে যে মোৰ বন্ধুৰ ল'ৰা। মোৰ বন্ধু আৰু তাৰ পত্নী এটা দুৰ্ঘটনাত এই পৃথিৱীৰ পৰা গুচি গৈছে। সিয়েই একমাত্ৰ সন্তান। তাৰ ভাল চাকৰি এটাও আছে আৰু সি অকলেই থাকে। ঘৰখনত এতিয়া তাৰ আৰু কোনোৱেই নাই। ইয়াতকৈ ভাল সম্পৰ্ক আৰু ক'তনো পাব? মোৰ মাৰো কোনো তেতিয়া আপত্তি নাছিল, কাৰণ খুৰাৰ কথা মতেহে ল'ৰাজন ঠিক হৈ গৈছিল। এনেকুৱা ল'ৰা এজনৰ লগত সম্পৰ্ক কৰিবলৈতো সকলো মাক বাপেকেই বিচাৰে। যেতিয়া খুৰাই এই কথাটো কৈ গুচি গ'ল, তেতিয়া মই খঙেৰে খুৰালৈ ফোন কৰিলোঁ আৰু ক'লোঁ যে এয়া আপুনি কি কৰিলে খুৰা? তেতিয়া খুৰাই ক'বলৈ ধৰিলে, তুমি চিন্তা নকৰিবা, সি বহুতেই সহজ সৰল ল'ৰা। বিয়াৰ পাছতো আমাৰ সম্পৰ্ক এনেকৈ চলি থাকিব। তুমি এতিয়া তোমাৰ স্বামীৰ লগত সুখত থাকিবলৈ পাৰিবা, আৰু যদি কেতিয়াবা মোৰ অনুভৱ কৰা তেনেহ'লে তুমি মোক মাতিবলৈ পাৰিবা। কথাটো শুনাৰ লগে লগে ময়ো সুখী হৈ পৰিলোঁ। কিছুদিন পিছতে মোৰ বিয়াখন হৈ গ'ল। মোৰ স্বামী সঁচাকৈ বহুতেই সহজ সৰল আছিল আৰু মোক সকলো ফালৰ পৰা সুখত ৰাখিবলৈ বিচাৰিছিল। মোৰ তেওঁক লৈ কোনো অভিযোগ নাছিল। লাহে লাহে সময়বিলাক এনেকৈ পাৰ হ'বলৈ ধৰিলে। বিয়া হোৱাৰো এবছৰ পাৰ হৈ গ'ল, কিন্তু খুৰা আৰু মোৰ সম্পৰ্ক এতিয়াও তেনেকৈ চলি থাকিল। কেতিয়াবা কেতিয়াবা মোৰ এনেকুৱা লাগিছিল যে মই যি কৰি আছোঁ সেয়া হয়তো ভুলেই কৰি আছোঁ, কাৰণ এতিয়া মোৰ বিয়া হৈ গৈছে আৰু মই মোৰ স্বামীক বিশ্বাসঘাতকতা কৰি আছোঁ। কিন্তু মোৰ খুৰাৰ লগত সময় কটায়ো ভাল লাগিছিল। এনেকুৱা নাছিলে যে মই মোৰ স্বামীক ভাল পোৱা নাছিলোঁ। নীতিনেও মোক বহুত মৰম কৰিছিল। লাহে লাহে সময়বিলাক পাৰ হৈ গৈ থাকিল আৰু বিয়াৰ 3 বছৰ এনেকৈ হৈ গ'ল। এতিয়া মোৰ এটা ল'ৰা সন্তান জন্ম হৈছিল, যি মোৰ স্বামী ফালৰ পৰাই আছিল। তাৰ পিছতো মোৰ অনুভৱ হ'ল যে হয়তো মই এতিয়া মোৰ খুৰাৰ লগত সম্পৰ্ক ইমানতেই শেষ কৰি দিয়াটোৱেই ভাল হ'ব, কাৰণ কালিলৈ যদি মোৰ স্বামীয়ে গম পায় তেনেহ'লে হয়তো মোৰ সম্পৰ্কত বহুতেই প্ৰভাৱ পৰিব আৰু মোৰ জীৱনটো ধ্বংস হৈ যাব পাৰে। এতিয়া সেইটো বিষয়ৰ ওপৰত মই মোৰ খুৰাক মাতি কথা পাতিম বুলি ভাবিলোঁ। তাৰপিছত মই সন্ধিয়া খুৰাক মাতিলোঁ আৰু তেওঁৰ সন্মুখতে বহি কথাবিলাক পাতিবলৈ ধৰিছিলোঁ। মই খুৰাক ক'লোঁ যে খুৰা, মই মোৰ জীৱনত সুখত থাকিবলৈ বিচাৰোঁ। মোৰ স্বামী বহুতেই সহজ সৰল এজন ব্যক্তি আৰু মই তেওঁৰ সৰলতাৰ সুযোগ লৈ আছোঁ। মোৰ এতিয়া এইবিলাক একেবাৰে ভাল নলগা হ'ল। যিমান যি হ'লেও তেওঁ মোৰ স্বামী হয়। তেওঁ মোক কেতিয়াও আমনি কৰা নাই। মই যেনেকৈ বিচাৰোঁ তেওঁ তেনেকৈ মোক সুখত ৰাখিবলৈ বিচাৰিছে, কিন্তু মইহে তেওঁক বিশ্বাসঘাতকতা কৰি আহিছোঁ। বিয়াৰ আগতে আমাৰ মাজত যি হৈছিল সেয়া বেলেগ কথা আছিল, কিন্তু এতিয়াতো মোৰ বিয়া হৈ গৈছে আৰু মই এটা সন্তানৰ মাতৃ। সেয়েহে মোৰ এনেকুৱা লগা নাই যে আমি আৰু এই সম্পৰ্কটো আগলৈ এনেকৈ লৈ যাবলৈ পাৰিম, কাৰণ যদি খুৰীয়ে গম পায় তেনেহ'লে আপোনাৰো জীৱনটো বেয়া ফাললৈ ঢাল মেলিব। সেইকাৰণে আমি এই সম্পৰ্কটো ইমানতে শেষ কৰি দিয়াই উচিত হ'ব। মোৰ কথাত এতিয়া খুৰাও সহমতি প্ৰকাশ কৰিলে আৰু ক'লে যে পূজা, তুমি যি ভাল দেখা। তেনেকৈ কৈ মই খুৰাৰ লগত সকলো সম্পৰ্ক শেষ কৰি দিলোঁ। এতিয়া মই বহুতেই শান্তিত থাকিবলৈ ধৰিছোঁ। কিছুদিনৰ পৰা মই যি মনৰ অশান্তিত ভুগি আছিলোঁ সেয়া এতিয়া পলকতে দূৰ হৈ গৈছিল। কথাতে কোৱা হয় ন, যে ৰাতিপুৱা পাহৰি যোৱাটো যদি সন্ধিয়া আকৌ মনত পৰে তাক পাহৰা বুলি নকয়। ময়ো সেই একেই জীৱনটো জীয়াই জীয়াই আমনি পাই গৈছিলোঁ। নতুন নতুন অৱস্থাত এইবিলাক ভাল লাগিবলৈ ধৰিছিল, কিন্তু এতিয়া মোৰ নিজৰ ওপৰতে লাজ লাগিবলৈ ধৰিছিল যে আচলতে এয়া মই কি ভুল কৰি আছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক।
পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।